দৰ্শকসকল, আজি বহুদিন ভিডিঅ' কৰা নাই, কাৰণ মই কৰ্মৰ ব্যস্ততাৰ বাবে মই ইউটিউবত টাইম দিব পৰা নাই। তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। আজি আহিছোঁ মই গুজৰাটৰ চুৰাটৰ এটা মেনুফেকচাৰ কাপোৰ কোম্পানীলৈ। ইয়াত মোৰ দাদা এজনে কাম কৰে, তেখেতৰ থ্ৰু দি গুজৰাটৰ এই কোম্পানীটোত আহিবলৈ সক্ষম হ'লোঁ। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত কেনেকুৱাকৈ কাপোৰবিলাক সূতা কটা হয়, লগতে কাপোৰ কেনেকৈ তৈয়াৰ কৰা হয়, আমি তাৰ বিষয়ে অলপমান চাই লওঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যাই আছোঁ পোনপ্ৰথমে আমি ক'ত কাপোৰটো ইয়াত আমাৰ এই কাপোৰটো ইণ্ডিয়াত ইউজ কম হয় বুলি আমাৰ দাদাজনে কৈছে। তেওঁ কৈছে এই কাপোৰবিলাক চৌদি আৰৱ, ইউনাইটেড আমেৰিকা, ফৰেনত যিবিলাক কাণ্ট্ৰি আছে তালৈ এই কাপোৰটো পঠাই দিয়া হয়। ইয়াত মাথোন সূতা কাটি কাপোৰটো এম্ব্ৰইডাৰী কৰি ইণ্টাৰলক কৰি পঠাই দিয়া হয়। বিদেশত গৈ এইবিলাক কাপোৰটো আকৌ তাত কাটিং হ'ব। কাটিং হৈ তাত চাৰ্ট, চুইজাৰ এনেকুৱা টাইপৰ কিছুমান বস্তু বনায়, যাৰ যেনেকুৱা হেৰি লাগে তেনেকৈ কোম্পানী ডাঙৰ ডাঙৰ কোম্পানীৰ পৰা অৰ্ডাৰ আহে এওঁলোকৰ তাত আহি এওঁলোকে সূতাটোত কাটি কাপোৰৰ পিচটো বনাই দিয়ে, আৰু তাত য'ত ডিজাইন লাগে ডিজাইনবিলাক বনাই দিয়ে। এয়া বাইদেউজনীয়ে সূতা কাটি ইয়াত কাপোৰৰ ডিজাইন কৰি আছে, আপোনালোকে দেখাবলৈ পাইছে। দেখিছে ন বাইদেউজনী কি ধুনীয়াভাৱে সুন্দৰ সূতা কাটি হেৰি কৰি আছে। ধুনীয়া হাঁহি দিছে দেই, ভাল লাগিছে হাঁহিটো। বাইদেউ ইয়াত মোটামুটি দিনৰ ভাগত দুটা চিফ চলা বুলি কৈছে, 24 ঘণ্টা। দুটা চিফত আপোনাৰ 40জনকৈ 80জন কৰ্মচাৰী কাম কৰি আছে এই কোম্পানীটোত। গতিকে বৃহৎ ডাঙৰ কোম্পানী হয় এইটো, মেনুফেকচাৰ। গতিকে গুজৰাটৰ চুৰাটত আছে। যদি আপোনালোকে কেতিয়াবা এনেকুৱা কোম্পানীত আহে, আমাৰ দাদাৰ নম্বৰত কণ্টেক্ট কৰি আহিব পাৰিব। আৰু ইয়াত ধুনীয়াভাৱে কোনোবা কৰ্মসংস্থাপনো আহিব পাৰে। ইয়াত চলি লগা হৈ থাকে, ল'ৰা লগা হৈ থাকে। গতিকে কোনোবা যদি এনেকুৱা ষ্ট্ৰীট ব্যক্তি এনেকুৱা ধৰণৰ কাম কৰি ভাল পায়, তেওঁলোকে আমাৰ দাদাৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ দাদাই ইয়াত মোৰ ডিছক্ৰিপশ্যন বক্সত তেখেতৰ ফোন নম্বৰ দিয়া থাকিব, তেতিয়া তেখেতক কণ্টেক্ট কৰি বেছিভাগ আহিব পাৰিব। এই দেখিছে এই ধুনীয়াভাৱে কাপোৰবিলাক বনাই এই দাদাজনে ইণ্টাৰলক কৰি আছে কাপোৰত। আমাৰ যি শ্বেৰবানী পিন্ধে দৰাবিলাকে, ইয়াত ধুনীয়াভাৱে শ্বেৰবানী ইয়াত দাদাজনে ধুনীয়াকৈ ইণ্টাৰলক কৰিছে। দেখিছে কি কেনেভাৱে ইয়াত কাপোৰ ডিজাইনবিলাক কৰা হয়, আপোনালোকে দেখিবলৈ পাইছে। দেখিছেনে এই মেচিনটো কিন্তু গাড়ীৰ দৰে আমাৰ ভৰিটো চলাব লাগে, হাতেৰে চলাব লাগে। মোটামুটি 4-5খন হাতে ভৰি এইটো দেখিছে, এইটো সূতা কটা মেচিন হয়। ইয়াত সূতা কাটি কাপোৰ তৈয়াৰ কৰি আছে দাদা বাইদেউসকলে। দেখিবলৈ পাইছে কি ধুনীয়া ফুলৰ ডিজাইন দি কাপোৰবিলাক হেৰি কৰি আছে। ইয়াত আকৌ কাপোৰটো কাটিং হ'ব, কাটিং হৈ এইটো আকৌ পেকিং হৈ বিদেশলৈ পঠাই দিব। বিদেশত গৈ ইয়াত আকৌ চাৰ্ট, চুইজাৰ, শাৰী এনেকুৱা টাইপ বস্তুবিলাক বনাব বিদেশৰ কোম্পানীবিলাকে। আকৌ ইণ্ডিয়াত আহিব কিছুমান আকৌ বেছিভাগ কাপোৰ ইয়াত বিদেশতে বিক্ৰী হৈ দাদাসকলে কৈছে। এতিয়া দেখিছে কি ডাঙৰ কোম্পানী এইটো, কি বৃহৎ আকৌ হেৰিত মেচিনবিলাকে কাম লগতে মানুহে কাম কৰি আছে। দেখিছে ইয়াত চব বেছিভাগ বস্তু ইলেক্ট্ৰনিক কম্পিউটাৰৰ হয়। ইয়াত কম্পিউটাৰ তাৰভিতৰত মেচিনে কাম কৰি থাকে। দেখিছে সূতা কাটি হেৰি কৰি আছে, সূতা কাটি তলত পৰি আছে। দেখিছে এইটো সূতা কটা মেচিন হয়। দাদাজনে সুন্দৰভাৱে সূতা কাটি আছে ইয়াত। আৰু কিছুমান ঠাইত আকৌ ইয়াত ডিজাইনবিলাক হয়, কিছুমান ঠাইত কাপোৰটো কাটিং হয় পিচবিলাকৰ, তাত আকৌ এজেগাত আকৌ তাৰ আকৌ পেকিং হয়, এইটো বিদেশলৈ পঠাৰ কাৰণে সাজু কৰে। এনেকুৱাকৈ এই কোম্পানীটোত 40জন কৰ্মচাৰী দিনৰ ভাগত, ৰাতিৰ ভাগত 40জন কৰ্মচাৰীয়ে কাম কৰে।